বিদ্যাৰ্থীৰ 5টা লক্ষণ যেনে বকধ্যানং চতুৰং কৌৱা, স্নাননিদ্ৰা, গৃহত্যাগ আৰু অল্পভোজন। এই 5টা লক্ষণ বিদ্যাৰ্থীসকলৰ সৰ্বসাধাৰণতে থাকিব লাগে। বকধ্যানং বগলীৰ নিচিনা কৰ্তব্যত ধ্যান থাকিব লাগিব। চতুৰং কৌৱা কাউৰীৰ নিচিনা টেঙৰ হ'ব লাগিব। আৰু স্নাননিদ্ৰা মানে কুকুৰৰ দৰে টোপনি হ'ব লাগিব। বেছি টোপনি একেবাৰে শুই থাকিলেও শিক্ষাৰ্থীসকলৰ বা বিদ্যাৰ্থীৰ ভাল নহয়। আৰু গৃহত্যাগ ঘৰতে থাকি যদি শিক্ষা আহৰণ কৰে সঁচাকৈয়ে বহুতৰে ভাল নহয়। গতিকেলৈ গৃহত্যাগ কৰি মানে পঢ়িলে মানে ভাল। আৰু অল্পভোজন বহুত খাই পেলাই ৰাতি যদি আপোনালোকে বেছিকে খায় তেতিয়া পেট গেৰুগেথু লাগিব। গতিকেলৈ ৰাতিয়ে হওক বা দিনতে হওক আপোনালোকে যিসকল বিদ্যাৰ্থী তেওঁলোকে অল্পভোজন কৰিব। আৰু এনেধৰণে এই 5টা লক্ষণ থাকিলে আপোনালোকে নিশ্চিন্ত হৈ থাকক। আপোনালোক বিদ্যাৰ্থী বা শিক্ষাত আগবাঢ়িব পাৰিব। এয়াই হ'ল 5টা লক্ষণ। আকৌ এবাৰ কৈ দিছোঁ, বকধ্যানং চতুৰং কৌৱা, স্নাননিদ্ৰা, গৃহত্যাগ আৰু অল্পভোজন। এই 5টা ভিতৰত এটা থাকিলেও হ'ব।